চৌধুৰী ডাঙৰীয়া লগতে মোৰ সন্মুখত থকা গুণী জ্ঞানী ব্যক্তিসকল আৰু সাংবাদিক বন্ধুসকল গতিকে ইতিমধ্যে কবিতাৰ ওপৰত বহুখিনি চৰ্চা হৈ গ'ল কবিতা কেনেকুৱা হ'ব লাগে কবিতাৰ গুণ কি কবিতা শিল্পৰ কেনেকুৱা এটা যি এটা ধনী সেই বিষয়ে বহু বৃহৎভাৱে আলোচনা এটা আমি ইতিমধ্যে পালোঁ কাৰণ আমাৰ শৰ্মা ডাঙৰীয়াই ঋষি অৰবিন্দৰ কাব্য দৃষ্টিৰ আলোচনাৰ সংগতি ৰাখি তাৰ বিষয়েও কৈছে আৰু লগতে আমাৰ ফুলমণি দাসৰ কবিতা তিনিটাৰ ওপৰতো আলোচনা আগবঢ়াই তেওঁ কবিতাৰ কেনেকুৱা হ'ব লাগে কি হ'ব লাগে আৰু সেই সন্দৰ্ভত তেওঁ বৃহৎভাৱে আলোচনা কৰিছে ইয়াৰ উপৰি তেওঁ আটাইতকৈ ডাঙৰ যে অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাৰ ওপৰত এটা সুন্দৰ ব্যাখ্যা দাঙি ধৰিছে তেওঁৰ যি কবিতাৰ যি এটা দেশপ্ৰেমৰ ধ্বনি তাত যি এটা স্পন্দন আছে কবিতাৰ যি এটা স্পন্দন আছে ঢৌ আছে আৰু সেই সম্পৰ্কে তেওঁ এটা সুন্দৰ আলোচনা ইয়াৰ লগতে দাঙি ধৰিছে গতিকে মোৰ ভাগত পৰিছে আজি আমাৰ এই অনুষ্ঠানলৈকে গুণী জ্ঞানী যথেষ্টখিনি ব্যক্তি আজি আহি ইয়াত উপস্থিত হৈছে।